বোকাখাত জিলা মইনা পৰিষদৰ উদ্যোগত দ্বাদশ বাৰ্ষিক ৰঙালী বিহু সন্মিলন আজি পাৰিজাত ভৱন বোকাখাতত সম্পন্ন হয়। পুৱা পাৰিজাতৰ সভাপতি কৈলাশ শইকীয়াৰ লগত আন 12গৰাকী বিশিষ্ট ব্যক্তিয়ে পতাকা উত্তোলনৰ পাছতেই স্মৃতি তৰ্পণ কৰে শিশু মহিয়ান সুৰেন্দ্ৰনাথ গগৈয়ে। বোকাখাতৰ আন 12গৰাকী বিশিষ্ট ব্যক্তিয়ে বন্তি প্ৰজ্বলন কৰে। নৱনিৰ্মিত মঞ্চ ফিতা কাটি উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী ৰাজেন্দ্ৰ প্ৰসাদ নিমুদিয়াই। অসমৰ লোক সংস্কৃতিক প্ৰতিফলিত কৰি শিশুসকলৰ দ্বাৰা পৰিৱেশিত বিশেষ কাৰ্যক্ৰমে আকৰ্ষিত কৰে সকলোকে। মইনাসকলে মঞ্চত জ্যেষ্ঠসকলক বিহুৱান থুৰীয়া তামোলেৰে সেৱা জনায়। অনন্ত হাজৰিকা আৰু ডালিমী সন্দিকৈয়ে অনুষ্ঠানৰ আঁত ধৰে। বোকাখাতৰ পৰা বুবুল দত্তৰ ৰিপৰ্টাৰ লাইভ অসম। অনুষ্ঠান মহাৰাজৰ জয়ন্তীৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হৈছে আৰু কিছু আমাৰ কাৰ্যসূচী আছে। আমাৰ ডিচেম্বৰৰ 26, 27, 28, 29 তাৰিখে গোলাঘাট জিলাত এই সামৰণি অনুষ্ঠানটো হ'ব। গতিকে সেই অনুষ্ঠানসমূহৰ লগত আমি সংগতি ৰাখি যিবোৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব তাতো যাতে আমি সকলো শিশুপ্ৰেমী ৰাইজৰ সহায় সহযোগিতাও কামনা কৰিছোঁ। আজি এই বিহুৰ যি উদযাপন হ'ব গতিকে সেই তাতো সকলোকে আমি উপস্থিত থাকি দিহা পৰ্ব পাতি মহিলাসকলক উৎসাহিত কৰিব বুলি আশা ৰাখি মই মোৰ বক্তব্য সামৰণি কৰিছোঁ। ৰিপৰ্টাৰ লাইভ অসম।